একচুৱেলি ৰাজনৈতিক দলত এইটো থাকেই যে কোনে বেছিকৈ চিট পাব, কিমানখন চিট ল'ব, সেইটোক লৈ এটা কম্পিটিশ্যন, প্ৰতিদ্বন্দ্বিতা সদায় নিজৰ মাজত চলি থাকে। তো গতিকে গৌৰৱ গগৈ 100খন চিট দিব বুলি কৈছে, আমিও তেওঁলোকে নিজে খেলিব বুলি কৈছে গৌৰৱ গগৈ। তেনেকৈ কোৱাটো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো। আমি কিন্তু কেইখন চিট লাগিব এতিয়ালৈকে কোৱা নাই, কিন্তু আমি কৈছোঁ যে আমি একেবাৰে সামান্য আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছোঁ, কম আসনত। আৰু সেই কম আসনখিনিতো যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি সেইটো মানি ল'ব নোৱাৰিম। তেনে সামান্য আসনত আমি নিৰ্বাচন খেলিব খুজিছোঁ, আৰু সেই সামান্য আসনখিনিৰ তালিকাখন আমি ইতিমধ্যে কংগ্ৰেছ দলৰ হাতত দি দিছোঁ, আৰু আশা কৰিছোঁ যে অতি সোনকালে আমি 31 জানুৱাৰী মানৰ ভিতৰত হোৱাটো বিচাৰোঁ। 31 জানুৱাৰীৰ ভিতৰত আমাৰ আসন বুজাবুজি শেষ হৈ যাওক, আৰু যদি সঁচাকৈ সময়মতে আসন বুজাবুজি নকৰে আৰু সোনকালে যদি আমি এলায়েন্সটো কৰিবলৈ আৰম্ভ নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি দেখিবলৈ পাম যে ভৱিষ্যতে বিজেপি বেছি আগুৱাই যাব, আৰু সেইকাৰণে মই যিমান পাৰি সোনকালে এলায়েন্সটো কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। একচুৱেলি ৰাজনৈতিক দলত এইটো থাকেই যে কোনে বেছিকৈ চিট পাব, কিমানখন চিট ল'ব, সেইটোক লৈ এটা কম্পিটিশ্যন, প্ৰতিদ্বন্দ্বিতা সদায় নিজৰ মাজত চলি থাকে। তো গতিকে গৌৰৱ গগৈ 100খন চিট দিব বুলি কৈছে, আমিও তেওঁলোকে নিজে খেলিব বুলি কৈছে গৌৰৱ গগৈ। তেনেকৈ কোৱাটো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো। আমি কিন্তু কেইখন চিট লাগিব এতিয়ালৈকে কোৱা নাই, কিন্তু আমি কৈছোঁ যে আমি একেবাৰে সামান্য আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছোঁ, কম আসনত। আৰু সেই কম আসনখিনিতো যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি সেইটো মানি ল'ব নোৱাৰিম। তেনে সামান্য আসনত আমি নিৰ্বাচন খেলিব খুজিছোঁ, আৰু সেই সামান্য আসনখিনিৰ তালিকাখন আমি ইতিমধ্যে কংগ্ৰেছ দলৰ হাতত দি দিছোঁ, আৰু আশা কৰিছোঁ যে অতি সোনকালে আমি 31 জানুৱাৰী মানৰ ভিতৰত হোৱাটো বিচাৰোঁ। 31 জানুৱাৰীৰ ভিতৰত আমাৰ আসন বুজাবুজি শেষ হৈ যাওক, আৰু যদি সঁচাকৈ সময়মতে আসন বুজাবুজি নকৰে আৰু সোনকালে যদি আমি এলায়েন্সটো কৰিবলৈ আৰম্ভ নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি দেখিবলৈ পাম যে ভৱিষ্যতে বিজেপি বেছি আগুৱাই যাব, আৰু সেইকাৰণে মই যিমান পাৰি সোনকালে এলায়েন্সটো কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। একচুৱেলি ৰাজনৈতিক দলত এইটো থাকেই যে কোনে বেছিকৈ চিট পাব, কিমানখন চিট ল'ব, সেইটোক লৈ এটা কম্পিটিশ্যন, প্ৰতিদ্বন্দ্বিতা সদায় নিজৰ মাজত চলি থাকে। তো গতিকে গৌৰৱ গগৈ 100খন চিট দিব বুলি কৈছে, আমিও তেওঁলোকে নিজে খেলিব বুলি কৈছে গৌৰৱ গগৈ। তেনেকৈ কোৱাটো কিমান ভাল হৈছে বেয়া হৈছে মই নাজানো। আমি কিন্তু কেইখন চিট লাগিব এতিয়ালৈকে কোৱা নাই, কিন্তু আমি কৈছোঁ যে আমি একেবাৰে সামান্য আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছোঁ, কম আসনত। আৰু সেই কম আসনখিনিতো যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি সেইটো মানি ল'ব নোৱাৰিম। তেনে সামান্য আসনত আমি নিৰ্বাচন খেলিব খুজিছোঁ, আৰু সেই সামান্য আসনখিনিৰ তালিকাখন আমি ইতিমধ্যে কংগ্ৰেছ দলৰ হাতত দি দিছোঁ, আৰু আশা কৰিছোঁ যে অতি সোনকালে আমি 31 জানুৱাৰী মানৰ ভিতৰত হোৱাটো বিচাৰোঁ। 31 জানুৱাৰীৰ ভিতৰত আমাৰ আসন বুজাবুজি শেষ হৈ যাওক, আৰু যদি সঁচাকৈ সময়মতে আসন বুজাবুজি নকৰে আৰু সোনকালে যদি আমি এলায়েন্সটো কৰিবলৈ আৰম্ভ নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি দেখিবলৈ পাম যে ভৱিষ্যতে বিজেপি বেছি আগুৱাই যাব, আৰু সেইকাৰণে মই যিমান পাৰি সোনকালে এলায়েন্সটো কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।